স্টুডেন্টস আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাস 6 ইংলিছৰ ফাৰ্ষ্ট লেসন ৰবিনসন ক্ৰুছৰ কুৱেশ্যন এনসাৰ বিলাক এই চেপ্টাৰৰ অসমীয়াত অনুবাদ তোমালোকক কৰি দিয়া হৈছিল ভিডিঅ' এটিত যদি কোনোবাই চোৱা নাই তোমালোকে চাব পাৰা আজিৰ ভিডিঅ'ত আমি কেৱল মাত্ৰ এই চেপ্টাৰৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে তোমালোকৰ কাৰণে বহুত হেল্পফুল ভিডিঅ' এটি হেহলৈ চাবা আৰু কুৱেশ্যন এনসাৰ কেইটা লিখি লৈ শিকিবা এই চেপ্টাৰৰ এগেইনষ্টত থকা গ্ৰামাৰ সেকশনো সমাধা কৰি দিয়া আছে গতিকে সকলোৱে ভালকৈ চাবা আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি দিবা এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ এই যে কম্প্ৰিহেনশনত তোমালোকক যিবোৰ কুৱেশ্যন দিয়া হৈছে নাম্বাৰ 1 answer the following questions in complete sentences এই সকলোবিলাকৰ সমাধা কৰি দিয়া হৈ আছে ট্ৰু ফলছৰ হৈতে আৰু হেহৰ ফালে যিবিলাক গ্ৰামাৰৰ এক্টিভিটি দিয়া আছে এইবিলাকো তোমালোকলৈ আগবঢ়াইছো গতিকে ভিডিঅ'টি চাই থাকা question number 1 answer the following questions in complete sentences প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া তোমালোকে যাতে বুজিব পৰা ভালকৈ লিখিব পৰা তাৰ কাৰণে আটাইবিলাক প্ৰশ্ন উত্তৰ অসমীয়াটো অনুবাদ কৰি দিয়া হৈছে তোমালোকে ভালকৈ চাই ল'বা এ নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য শিপৱ্ৰিকড সেইলৰ দংশমুখী জাহাজখনৰ নাবিকজনৰ নাম কি এনসাৰ হ'ব দ্য নেম অফ দ্য শিপৱ্ৰিকড সেইলৰ ইজ ৰবিনসন ক্ৰুছো বি When did he begin his journey by the sea for trade? তেও বেপাৰৰ বাবে সাগৰৰ মাজেৰে যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল এনসাৰ হ'ব on 1st September 1659 he began his journey by the sea for trade C who gave him company in the island at the beginning কোনে তেওঁক দ্বীপটোত প্ৰথমে লগ দিছিল এনসাৰ A cat and a dog gave him company in the island at the beginning. D. What did Crusoe call the man whom he had rescued? Crusoe uddar kori ona manuhjonok ki buli matisil? Crusoe called him Friday as he was rescued on a Friday. E. Which language did Crusoe teach Friday? Crusoe Friday kuntu bhasha hikaisil? Answer. Crusoe taught Friday the English language. Crusoe Friday English bhaha hikaisil, Ingraji bhaha hikaisil. Question number 2. How did Crusoe manage to go back to England? Crusoe England loi ubhoti joar probandho ki dore korile? Answer. One day a ship with an English flag was coming towards the island. Crusoe somehow convinced the members of the ship to carry him and Friday after knowing the ship was an English ship. That's how Crusoe managed to go back to England. Question number 3. Write whether the following statements are true or false. Hosane misa likhibo lage. Robinson Crusoe did not love to travel on the sea. ৰবিনসন ক্ৰুছোৱে সাগৰৰ যাত্ৰা কৰি ভাল পোৱা নাছিল এটো ফলছ বি ৰবিনসন ক্ৰুছো was the only survivor ৰবিনসন ক্ৰুছোৱে একমাত্ৰ জীৱিত আছিল এটো ট্ৰু ৰবিনসন ট্ৰেম্পড হৰ্স ৰবিনসনে ঘোঁৰা পুহিছিল এটো ফলছ ডি ফ্ৰাইডে was rescued on Sunday ফ্ৰাইডেক দেওবাৰে উদ্ধাৰ কৰা হৈছিল এটো ফলছ E. Robinson Crusoe went back to England on an English ship on 19th November 1686. Robinson Crusoe এখন ইংৰাজী জাহাজৰ 19 নৱেম্বৰ 1686 তাৰিখে ইংলেণ্ডলৈ উভতি গৈছিল এটো শুদ্ধ ইয়াৰ পিছত তোমালোকৰ এই চেপ্টাৰৰ কিছুমান গ্ৰামাৰ দিয়া আছে সেই গ্ৰামাৰবিলাক মই দেখাই দিছো চোৱা প্ৰথমে দিয়া আছে ইউজ অফ বি ভাৰ্বছ am is are was were as helping verbs or auxiliary verbs এটো তোমালোকে মনত ৰাখিবা সহায়ক ক্ৰিয়া হিচাপে হোৱা ক্ৰিয়া am is are was were ৰ ব্যৱহাৰ ইয়াত দিয়া হৈছে এক্সাম্পলৰ সৈতে দিয়া আছে আৰু এইখিনি তোমালোকে কিদৰে ব্যৱহাৰ কৰিব লাগে
তাৰে প্ৰথমটো এক্টিভিটি ইয়াত দিছে এক্টিভিটিটো চোৱা The birds are flying in the sky now ভি দিছে Rupok is reading don't disturb him C look I am reading a book written by Chetan Bhagat D at this moment my father is drinking tea E the women are busy because they are washing clothes তাৰপিছত তোমালোকক দিয়া হৈছে the past continuous tense is used when an action was continued for some time in the past এইটো তোমালোকক past continuous tenseৰ বিষয়ে দিয়া হৈছে এইখিনিও তোমালোকক কৰি দিয়া হৈছে চোৱা ভালকে তোমালোকে চাই লৈ অসমীয়াত যেহেতু অৰ্থ লিখি দিয়া হৈছে চালে পঢ়ি লৈ অলপ বুজিব পাৰিবা চাই থাকা ইয়াত এক্টিভিটি 2 দিছে The girl was dancing on the stage when they saw her. সিহঁতে যেতিয়া তাইক দেখে তাই তেতিয়া মঞ্চৰ ওপৰত নাচি আছিল The women were wearing traditional dresses then. মহিলাসকলে তেতিয়া পৰম্পৰাগত পোছাক পৰিধান কৰি আছিল Lolita was swimming in the pool at that time. ললিতাই সেই সময়ত পুলত সাঁতুৰি আছিল The children were eating oranges at that moment. ল'ৰা ছোৱালীকেইটাই সেই সময়ত কমলা খাই আছিল When my mother saw him, he was riding a bicycle. মোৰ মায়ে যেতিয়া তাক দেখে সি তেতিয়া চাইকেল চলাই আছিল তাৰপিছত use of has and have as auxiliary verbs of helping verbs. has আৰু haveৰ auxiliary verb হিচাপে ব্যৱহাৰ কৰিব দিছে কোনটোত কি হ'ব তোমালোকৰ কিছুমান উদাহৰণ কিতাপত কৰি দিয়া হৈছে আৰু কিছুমান তোমালোকে কৰিব লাগে সেইখিনি ইয়াত ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে তোমালোকে চাব পাৰা ইয়াত তোমালোকে মনত ৰাখিব লাগিব have আৰু has present perfect tenseত auxiliary verb হিচাপে ব্যৱহাৰ হয় তাৰ কাৰণে activity 3 দিয়া হৈছে Robin has already bought the novel. ৰবিনে ইতিমধ্যে উপন্যাসখন কিনি আনিছে You have opened the window just now. তুমি খিৰিকীখন এইমাত্ৰ খুলি দিলা She had just cut her finger. তাই এইমাত্ৰ তাইৰ আঙুলিটো কাটিলে The dried leaves have already fallen from the tree. শুকান পাতবোৰ ইতিমধ্যেই গছজোপাৰ পৰা সৰিল The monkey has eaten all the bananas just now. বান্দৰটো এইমাত্ৰ গোটেই কলবোৰ খাই পেলালে তাৰপিছত use of do does and did এইবিলাক ইউজ কৰি আমি নেগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্স গঠন কৰিব পাৰোঁ কেনেকৈ নেগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্স গঠন কৰিব পাৰোঁ এই বিষয়ে ইয়াত তোমালোকক কিছুমান কোৱেশ্চন কৰি দিয়া হৈছে এক্টিভিটি 2 কৰি দিয়া হৈছে চোৱা এক্টিভিটি 4 চোৱা She did not teach us English last year. তেওঁ আমাক যোৱা বছৰ ইংৰাজী পঢ়োৱা নাছিল Lina and Sima do not like to drink milk. Lina আৰু হিমাই গাখীৰ খাই ভাল নাপায় I do not quarrel with my friends. মই মোৰ বন্ধুৰ লগত তৰ্ক নকৰোঁ Smita did not go to school yesterday. Smita যোৱাকালি স্কুললৈ নগ'ল My pet dog doesn't bark at strangers. মোৰ পোহনীয়া কুকুৰটোৱে অচিনাকিলৈ নুভুকে তাৰপিছত দিয়া হৈছে কিছুমান এক্সাম্পল ইণ্টাৰগেটিভ সেন্টেন্সৰ ইণ্টাৰগেটিভ সেন্টেন্সলৈ যিবোৰ এক্সাম্পল দিয়া হৈছে ডো ডিড আৰু ডাজ ব্যৱহাৰ কৰি এইবিলাক তোমালোকে চাই লৈ লিখি ল'বা তাৰ কাৰণে আকৌ এক্টিভিটি 5 দিয়া হৈছে Did she teach them Hindi last year? তেওঁ সিহঁতক যোৱা বছৰ হিন্দী পঢ়ুৱাইছিল নে Does Rina like to eat apples? ৰিনাই আপেল খাই ভাল পায় নে Do you go to school by bus? তুমি বাছেৰে স্কুললৈ যোৱা নে তাৰপিছত আৰু বহুতো তোমালোকৰ কিতাপৰ মতে ইয়াত কৰি দিয়া হৈছে অক্সিলাৰি ভাৰ্বৰ ব্যৱহাৰ তাৰপিছত WH প্ৰশ্ন শব্দ যিবিলাক আছে who whom whose what which how why when where এইবিলাকক WH কুৱেশ্যন ৱৰ্ড বুলি কোৱা হয় এইবোৰ কিদৰে ব্যৱহাৰ কৰিব লাগে তাৰ সঠিক উদাহৰণ সহ ইয়াত দেখাই দিয়া হৈছে তোমালোকে চোৱা এইবিলাক চাই লৈ তাৰপিছত তোমালোকে এক্টিভিটি কিছুমান লিখিব লাগিব ইয়াত ৰাইটিং এক্টিভিটি দিয়া হৈছে এটা প্যাৰাগ্ৰাফ দিয়া হৈছে এই প্যাৰাগ্ৰাফটো পঢ়িবা তোমালোকে ইয়াত অৰ্থ লিখি দিছো এই প্যাৰাগ্ৰাফটো পঢ়ি তোমালোকে কিছুমান কোৱেশ্যনৰ এনসাৰ কৰিব লাগে Dr. Bhupen Hazarika was born on 8 September 1926 in Sodiya এনেকে প্যাৰাগ্ৰাফটো আছে এই প্যাৰাগ্ৰাফটো পঢ়া আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা
ওপৰৰ পেৰাগ্ৰাফটোৰ ওপৰত ভিত্তি কৰি ইয়াত তোমালোকক 4-5টা কুৱেশ্যন দিয়া হৈছে, 6টা 7টা। এই 7টা কুৱেশ্যনৰ এনচাৰ ইয়াত তোমালোকক কৰি দিয়া হৈছে। তোমালোকে এইখিনি লিখিবা, পৰীক্ষাতে ৰাইটিং এক্টিভিটিটো আহিব। তোমালোকে ভালকৈ এনচাৰ লিখিবা যাতে পৰীক্ষাত সকলো ধৰণৰ এনচাৰবিলাক কৰি ভাল নম্বৰ সংগ্ৰহ কৰিব পাৰা। নেক্সট চেপ্টাৰত আকৌ তোমালোকক লগ পাম। এতিয়ালৈ বিদায়, ধন্যবাদ।